নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আশা কৰিছো সকলো ভালে আছে লগতে নিজৰ যি প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে গতিকে আমি ইতিমধ্যে আপোনালোকে হয়তো বিভিন্ন ভিডিঅ' পাইছে যে আমি বেলেগ বেলেগ এক্সামৰ যিবিলাক পেটাৰ্ণ হয় বা কি কি এক্সামনো আমি দিব পাৰোঁ প্ৰত্যেকটো এক্সামৰ কাৰণে আমি স্পেচিয়েলি ভিডিঅ' আনি আছোঁ হয়নে গতিকে ইয়াত মই যিহেতু SSC লাষ্ট GD এক্সাম CHSL এক্সামৰ কেনেকৈ দিব পাৰি কি কি কৰিব পাৰি আমি গোটেইখিনি কথা পাতিলোঁ আজি কথা পাতিম SSC CGL এক্সাম গতিকে SSC CGL হৈছে এটা ইম্পৰ্টেণ্ট এক্সাম কিয় ইম্পৰ্টেণ্ট কাৰণ ইয়াতে যিকেইটা পোষ্ট আছে বা ইয়াৰ যিটো ৰেংক হয় সেইটো আটাইতকৈ বহুত ভাল ৰেংক হয় যিটো নেশ্যনেল লেভেল ৰেংক হয় নৰ্মেলি গ্ৰুপ বি বা গ্ৰুপ চি লেভেলৰ যিবিলাক চাকৰি হয় সেই চাকৰি কাৰণে কণ্ডাক্ট কৰে SSC CGL এক্সামে নৰ্মেলি আমি যদি চাওঁ ভালদৰে তেনেহ'লে এক্সাইজ ইনস্পেক্টৰ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ছাব ইনস্পেক্টৰ ঠিক আছে CBI গতিকে এনেকুৱা ধৰণৰ যিবিলাক জব আছে অৰ্থাৎ UPSCৰ পৰা অহা UPSCৰ যিকেইটা পোষ্ট তাৰ তলতে যদি কিবা তেনেকুৱা লেভেলৰ চাকৰি আছে সেই চাকৰিকেইটা হৈ যায় SSC CGL গতিকে SSC CGL কোনে দিব পাৰিব তাৰ কাৰণে কি কি কৰিব লাগিব কেনেকুৱা ধৰণৰ পোষ্ট থাকে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম অ'কে গতিকে SSC CGL প্ৰথম চাই লোৱা CGL কি হয় SSC CGL এক্সাম কণ্ডাক্টেড এভৰি ইয়েৰ বাই ষ্টাফ চিলেকশ্যন কমিশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে ঠিক আছে আৰু যিবিলাক গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট হয় ভেৰিয়াছ গভৰ্ণমেণ্ট যিবিলাক ডিপাৰ্টমেণ্ট আছে অল অভাৰ ইণ্ডিয়াত গতিকে যি আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে গতিকে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ কাৰণে গ্ৰুপ বি আৰু গ্ৰুপ চি ধৰণৰ যিবোৰ চাকৰি যেনেকৈ ইনকম টেক্স হওক কাষ্টম হওক CBI হওক CBDT হওক CBEC হওক এই গোটেইখিনি যিখিনি জব হয় এই জব কোনে কণ্ডাক্ট কৰে বা এই জবৰ কাৰণে এক্সাম হয় সেই এক্সাম কোনে কণ্ডাক্ট কৰে সেই এক্সাম কণ্ডাক্ট কৰে SSC আৰু এক্সামটো কি হৈ যায় CGL ঠিক আছে গতিকে এইটো এটা মষ্ট ডিমাণ্ডিং এক্সাম বুলি ক'ব পাৰোঁ ঠিক আছে নেশ্যনেল লেভেলৰ বা নেশ্যনেল গভৰ্ণমেণ্টৰ ওৱান অফ এ মষ্ট ডিমাণ্ডিং এক্সাম যিটো অল গ্ৰেজুৱেট ষ্টুডেণ্ট গতিকে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা বা যিকোনো বিষয়ৰ পৰা যদি আপুনি আপোনাৰ গ্ৰেজুৱেশ্যন আছে গতিকে সকলো গ্ৰেজুৱেট পাৰ্চনে আচলতে SSC CGL দিব পাৰে ঠিক আছে গতিকে SSC CGLৰ কথা গম পাইছে কেনেকুৱা ধৰণৰ চাকৰি আচলতে যিবিলাক আমাৰ হাই লেভেল পোষ্ট হয় CBI হওক ইনকম টেক্স হওক এক্সাইজ হওক গতিকে এনেকুৱা ধৰণৰ যিবিলাক পোষ্ট আছে সেই পোষ্টৰ কাৰণে SSC CGL এক্সাম কণ্ডাক্ট কৰা হয় আৰু প্ৰত্যেক বছৰে কণ্ডাক্ট কৰা হয় গতিকে আমাৰ কাৰণে আচলতে ভাল খবৰ গতিকে যিসকল গ্ৰেজুৱেট আছে গ্ৰেজুৱেট ষ্টুডেণ্টে এই এক্সাম দিব পাৰে ঠিক আছে লগতে যদি মই অভাৰঅল ছামাৰী কথা কওঁ এই CGL এক্সামৰ ঠিক আছে এইটো 25 আছে বা 26 হ'ব নেক্সট ইয়েৰলৈ যিহেতু নেক্সট ইয়েৰ দিব পাৰিব আপোনালোকে গতিকে এক্সাম ফুল নেমটো কি হয় SSC CGL কমন গ্ৰেজুৱেট লেভেল ঠিক আছে এণ্ড ফুল ফৰ্ম ষ্টাফ চিলেকশ্যন কমিশ্যন কম্বাইণ্ড গ্ৰেজুৱেট লেভেল অ'কে আৰু যিটো কণ্ডাক্টিং বডি যোনে কণ্ডাক্ট কৰে ডেট ইজ ষ্টাফ চিলেকশ্যন কমিশ্যন SSC বুলি কওঁ ঠিক আছে আৰু এক্সাম যিটো এক্সাম মোড সদায় অনলাইন হ'ব অ'কে ইয়াত কোনো ধৰণৰ অফলাইন এক্সাম নহয় এক্সাম মোড যিটো হয় সেইটো অনলাইন হ'ব লগতে জব কেটাগৰী কেনেকুৱা হয় গভৰ্ণমেণ্ট জব হয় আৰু এক্সাম টাইপ কি হয় নেশ্যনেল লেভেল এক্সাম হয় ইলিজিবিলিটি বুলি ক'লে গ্ৰেজুৱেট হ'ব লাগিব বেচেলৰ ডিগ্ৰী ঠিক আছে যিকোনো আপুনি ষ্ট্ৰীমৰ পৰা বা যিকোনো আপুনি ছাবজেক্টত যদি অনাৰ্ছ আছে বেচেলৰ ডিগ্ৰী থাকিলেই হ'ল ঠিক আছে আল্টিমেটলি যদি বেচেলৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে CGL এক্সাম দিব পাৰিব যদি এইজ লিমিটৰ কথা কওঁ তেতিয়াহ'লে 18 বছৰৰ পৰা 32 বছৰ বয়সৰ যিখিনি লোক আছে তেওঁলোকে দিব পাৰিব ইয়াতে খালি ST SC OBCৰ অলপমান ৰিলেক্সেশ্যন আছে নৰ্মেল জেনেৰেলৰ কাৰণে এইটো হয় 18 বছৰৰ পৰা 32 বছৰলৈকে আৰু ইয়াতে দুটা প্ৰচেছত হয় এটা হয় টায়াৰ 1 ঠিক আছে কোৱালিফাইং নেচাৰ মানে অৰ্থাৎ টায়াৰ 1 আমি যদি দিওঁ পাছ কৰিলে জাষ্ট টায়াৰ 2 দিব লাগে টায়াৰ 1ৰ যিখিনি মাৰ্কছ সেই মাৰ্কছখিনি ইয়াত কাউণ্ট নহয় ঠিক আছে গতিকে টায়াৰ 2 আচলতে মেইন হয় ঠিক আছে গতিকে টায়াৰ 2 ভালদৰে দিব লাগে টায়াৰ 2ৰ যিখিনি মাৰ্ক তাৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ পোষ্টখিনি হয় ঠিক আছে গতিকে টায়াৰ 1 যিটো হয় কোৱালিফাইং নেচাৰ আৰু মেইন যদি এক্সামটোৰ কথা কওঁ ডেট ইজ টায়াৰ 2 আৰু চেলেৰি যদি কথা কওঁ এইটো ভেৰি হৈ থাকে পোষ্ট ৱাইজ ভেৰি হয় ষ্টিল আপোনাৰ পে লেভেল 4ৰ পৰা 7লৈকে থাকে ঠিক আছে গতিকে এটা ভাল
জব অপৰচুনিটি হয় বা এটা ভাল পোষ্ট হয় য'ত আপুনি নেশ্যনেল লেভেলৰ ভাল ভাল পোষ্টত আপুনি নিজকে নিযুক্ত কৰিব পাৰিব আৰু ৱেবছাইট www.ssc.gov.in গতিকে এইটো ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব পিছত যেতিয়া এক্সাম আহিব এক্সামৰ ফৰ্ম ফিল আপো ইয়াতে কৰিব পাৰিব ঠিক আছে আৰু যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ ওকে এতিয়া কিছুমান স্পেচিফিক মানে পোষ্ট আছে সেইকেইটাৰ কাৰণে অলপ স্পেচিফিক বস্তু লাগে বাকী অভাৰঅল যদি চাবলৈ যাওঁ অভাৰঅল চাব গ'লে আপোনাৰ নৰ্মেল গ্ৰেজুৱেশ্যন বা বেচেলৰ ডিগ্ৰী হ'লে হৈ যাব ৰিকগনাইজ ইউনিভাৰ্চিটি এখনৰ পৰা বাকী কেইটামান পোষ্ট আছে যিকেইটা পোষ্টৰ কাৰণে অলপ মানে স্পেচিফিক কোৱালিফিকেশ্যন লাগে যেনেকৈ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ JSO বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এ মিনিমাম 60% ইন মেথামেটিক্স ক্লাছ 12 গতিকে এইটো অলপ স্পেচিয়েল কেটাগৰীত আহি যায় ঠিক আছে অৰ ইন এনি ডিচিপ্লিন উইথ ষ্টেটিষ্টিক্স এজ ওৱান অফ ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন গতিকে গ্ৰেজুৱেশ্যনত যদি ষ্টেটিষ্টিক্স ছাবজেক্টটো আছে তেতিয়াহ'লে আপুনি JSOৰ কাৰণে এপ্লাই কৰিব পাৰিব ফৰ ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 ঠিক আছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 যদি কথা কওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি গতিকে যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল খালি উইথ কি লাগিব তাত ইকনমিক্স ষ্টেটিষ্টিক্স বা মেথামেটিক্স লাগিব এজ এ কম্পালচৰি অৰ ইলেক্টিভ ছাবজেক্ট গতিকে আপোনাৰ তাত যদি ইকনমিক্স ষ্টেটিষ্টিক্স বা মেথামেটিক্স আছে বা ইলেক্টিভ হিচাপেও যদি আছে তেতিয়াহ'লে আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিব পাৰিব ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 কাৰণে এপ্লাই কৰিব পাৰিব ফৰ ৰিচাৰ্চ এছিষ্টেণ্ট ইন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন গতিকে NHRCৰ কাৰণে কি লাগিব বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি গতিকে যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ ডিগ্ৰী লাগিব এণ্ড ইনষ্টিটিউট উইথ এ মিনিমাম অফ 1 year অফ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ গতিকে তাৰ কাৰণে ৰিচাৰ্চ এক্সপিৰিয়েঞ্চো লাগিব ইন এনি ৰিকগনাইজ ইউনিভাৰ্চিটি গতিকে যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা 1 বছৰৰ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ লাগিব গতিকে এইকেইটা এক্সাম মানে এইকেইটা পোষ্ট পাবৰ কাৰণে আৰু বাকী যিমানখিনি পোষ্ট আছে আমাৰ নৰ্মেল যিখিনি ইনকম টেক্স হওক এক্সাইজ হওক CBI হওক তাৰ কাৰণে কি হয় বেচেলৰ ডিগ্ৰী হ'লেই হ'ল যিকোনো ছাবজেক্টত খালি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ ডিগ্ৰী পাছ কৰিলেই আপোনালোকে এই এক্সামৰ কাৰণে এপিয়াৰ কৰিব পাৰিব বা এক্সাম দিব পাৰিব ঠিক আছে গতিকে যিসকলে ভাবিছে যে মই এটা ভাল নেশ্যনেল লেভেল এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰোঁ বা মই এটা ভাল নেশ্যনেল লেভেল এক্সামত নিজকে অধিষ্ঠিত কৰোঁ ঠিক আছে তেওঁলোকৰ বাবে SSC CGL ওৱান অফ এ গুড এক্সাম অ'কে গতিকে তেখেতসকলে কি কৰিব পাৰিব কেৱল অসম স্পেচিফিকে নহয় অল অভাৰ ইণ্ডিয়াৰ গতিকে নেশ্যনেল লেভেল এক্সাম যিহেতু গতিকে অল অভাৰ ইণ্ডিয়াৰ যিকোনো জেগাত যাতে এজন ভাল অফিচাৰ ৰেংকত বা ভাল গ্ৰেড B পিছলৈ প্ৰমোশ্যন পাই গ্ৰেড A লৈকে পাব গতিকে তেনেকুৱা পোষ্টত যদি যাব বিচাৰে তেওঁলোকে SSC CGL এক্সাম দিব পাৰে ঠিক আছে আৰু নেশ্যনেলিটিৰ কথা যদি কওঁ অবভিয়াছ কথা প্ৰথমটোতো ইণ্ডিয়া হ'বই লাগিব বা ইণ্ডিয়াৰ যদি বাহিৰেও হয় তেনেহ'লে নেপাল ভূটান অ'কে এ পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন হু হেজ মাইগ্ৰেটেড ফ্ৰম পাকিস্তান বাৰ্মা শ্ৰীলংকা ইষ্ট আফ্ৰিকা কাণ্ট্ৰিজ কেনিয়া ইউগেণ্ডা ঠিক আছে গতিকে যদি কোনোবা ভাৰতীয় অৰিজিনৰ মানুহ বিভিন্ন বেলেগ বেলেগ দেশত আছে বা ছেটেল হৈছে পাৰ্মানেণ্টলি ঠিক আছে বা এনেকুৱা যে কি হৈছে বা এই বাহিৰৰ যিখিনি মানুহ আছে বাট ভাৰতত আহি পেলাই যদি ছেটেল হৈছে ঠিক আছে ভাৰতত যদি আহি পেলাই ছেটেল হৈছে পাৰ্মানেণ্টলি তেওঁলোকো আচলতে এই এক্সামটো দিব পাৰিব আমি যিহেতু আমি নিজৰ মানুহখিনিৰ কথা কওঁ তেনেহ'লেতো আমাৰ কাৰণেতো ইজি হ'ব বিকজ চিধা ইণ্ডিয়ান অ'কে ইণ্ডিয়ান নেশ্যনেলিটি আছে যেতিয়া আমাৰ প্ৰব্লেম নাই আমি আৰামত এই এক্সামটো দিব পাৰিম খালি এক্সামটো প্ৰিপেয়াৰেশ্যন কৰাটোহে ইম্পৰ্টেণ্ট হ'ব আমাৰ কাৰণে অ'কে নেক্সট এতিয়া যিবিলাক পোষ্ট আছে ঠিক আছে যিবিলাক পোষ্ট আছে তাৰ এজ লিমিটবিলাক চাব পাৰোঁ আমি এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইন চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ গতিকে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত যদি আপুনি এছিষ্টেণ্ট ছেকশ্যনেল অফিচাৰ পায় এইখিনি পে লেভেল হৈ যায় আপোনাৰ 7 য'ত 44,900 to 1,42,400 অৰ্থাৎ 44,900ৰ পৰা আৰম্ভ কৰি প্লাছ আপুনি কিমান পাব পাৰিব 1,42,400 টকা এইখিনি চেলেৰি হিচাপে পাব পাৰে বাট এইখিনি চেলেৰি হিচাপে থাকে প্লাছ
কিছুমান এলাৱেঞ্চ পায় বা কিছুমান হোম বা যিখিনি সুবিধা লাগে ফেচিলিটিজ লাগে সেই ফেচিলিটিজখিনি কি কৰা হয় প্ৰদান কৰা হয় ঠিক আছে গতিকে এইখিনিও আচলতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইটো 20ৰ পৰা 30 বছৰ বয়সৰ ভিতৰৰ লোকে দিব পাৰে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইন ইণ্টেলিজেন্ট ব্যুৰো IB বুলি কওঁ যাক ইণ্টেলিজেন্ট ব্যুৰো তাৰ কাৰণেও ছেম 18ৰ পৰা 30 বছৰ বয়সৰ লোকে দিব পাৰে গতিকে এটা বস্তু গম পালোঁ যিবিলাক ভাৰত চৰকাৰৰ ডাঙৰ ডাঙৰ হাই লেভেলৰ অফিচ হয় বা ডিপাৰ্টমেণ্ট হয় সেই ডিপাৰ্টমেণ্টৰ যিবিলাক আচলতে এছিষ্টেণ্ট টাইপৰ পোষ্ট হয় তেনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে কি হয় CGLৰ পৰা কেণ্ডিডেট বাছে গতিকে UPSCৰ পিছতে যদি UPSCৰ পিছতে বা এনেকৈ যদি চাওঁ আমি যিবিলাক IAS হওক ঠিক আছে IPS হওক গতিকে তেখেতসকলৰ যদি পিছতে যদি চাওঁ UPSC এক্সামৰ পিছতে যদি কিবা এটা এক্সাম নেশ্যনেল ৱাইজ যদি কণ্ডাক্ট কৰা হয় এনেকুৱা গভৰ্ণমেণ্ট যিবিলাক ডিপাৰ্টমেণ্টেল পষ্টৰ কাৰণে ডেট ইজ SSC CGL গতিকে SSC CGL কি হৈ যায় আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট এক্সাম হৈ যায় গতিকে যিসকল ষ্টুডেণ্টে ভাবিছে নিজকে নেশ্যনেল লেভেলত বা নিজকে এনেকুৱা এটা পজিশ্যনত ৰাখিবলৈ যিটো পজিশ্যনত ৰাখিলে আপুনি কেৱল নিজৰ সপোনেই নহয় ঘৰৰ লগতে সমগ্ৰ নিজৰ অঞ্চলটো আচলতে গৌৰৱান্বিত হ'ব ঠিক আছে গতিকে যিসকলে বিচাৰিছে যে মই এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তেওঁলোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে অ'কে আৰু এক্সামৰ মই ক'লোৱেই যে টায়াৰ দুটাত হয় এটাত নৰ্মেলি কি হয় কম্পিউটাৰ বেছড হয় দুইটা টায়াৰ ঠিক আছে ইয়াতো চিমিলাৰলি দুটা বস্তুৱে আহে ছাবজেক্ট যদি চাওঁ আমি জেনেৰেল এৱাৰনেছ বা GK ঠিক আছে এৰিথমেটিক বা মেথছ কোৱান্টছ বুলি কওঁ আমি কোৱান্টছ ইংলিছ আৰু ৰিজনিং গতিকে এই গোটেইকেইটা কি হয় ছাবজেক্ট হয় আমি এইটো ভিডিঅ'ত অনলি কথা পাতিছোঁ জাষ্ট পোষ্টখিনিৰ কথা বা কেনেকুৱা ধৰণৰ এইটো এক্সাম হয় আমি নেক্সট ভিডিঅ'ত কেনেকৈ পঢ়িব লাগে ইয়াৰ চিলেবাছনো কি থাকিব এই গোটেইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে গতিকে আশা কৰিছোঁ আপোনালোকে এই বিষয়ত অলপ ভালদৰে পঢ়ক বা ৰিচাৰ্চ কৰক আৰু কোনোবাই যদি বিচাৰে যে নেশ্যনেল লেভেল এক্সাম আছে SSC CGLৰ এক্সামৰ প্ৰিপেয়াৰেশ্যন কৰিব পাৰে আৰু এই এক্সাম ক্লিয়াৰ কৰি কেৱল আমাৰ নিজৰে নহয় সমগ্ৰ যি অঞ্চল আছে অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াব পাৰে ঠিক আছে গতিকে আপোনালোকে একবাৰ ৰিচাৰ্চ কৰি চাব SSC CGL এক্সামনো কেনেকুৱা হয় কিনো হয় এই গোটেইখিনি বস্তু আৰু আমি লগতে আশা কৰিছোঁ যে প্ৰত্যেকটো এক্সামত কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে এক্সামৰ কেনেকুৱা ধৰণৰ চিলেবাছ আছে চিলেবাছ কেনেকৈ পঢ়িম আমি অলপ প্ৰত্যেকৰে কি কৰিম এই সৰু সৰু ভিডিঅ' বনাম যিটোৱে আপোনাক এই এক্সামৰ বিলাকৰ কাৰণেও কি হ'ব উৎসাহিত কৰিব আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে এৱাৰনেছ নাই আমি কি এক্সাম দিব পাৰোঁ সেই বিষয়ে ভালকৈ নাজানো ঠিক আছে গতিকে এইবিলাক সৰু সৰু যিবিলাক এক্সামৰ মই তথ্য দি আছোঁ আপোনালোকক যাতে আপোনালোকে এটা এক্সাম বা যিকোনো এটা এক্সামৰ চেণ্টিফিক নহওক যাতে আপোনালোকে বেলেগ বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে বা সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ এক্সামৰ কাৰণেও যাতে প্ৰিপেয়াৰ কৰিব পাৰে তাৰ কাৰণে আচলতে এই তথ্যসমূহ দি থকা হৈছে ঠিক আছে আশা কৰিছোঁ সকলোৱে ভাল পাইছে আৰু লগতে আপোনালোকে যদি বিচাৰে তেনেহ'লে এই এক্সাম দিব পাৰে আৰু ভালদৰে প্ৰিপেয়াৰেশ্যন এতিয়াৰ পৰা তাৰ কাৰণে কিন্তু ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে অ'কে গতিকে আকৌ লগ পাম আকৌ বিভিন্ন তথ্য লৈ পেলাই এক্সামৰ ওপৰতে তেতিয়ালৈকে সকলোকে বিদায় মাগিছোঁ